নাচনি চুমিয়ে ইমান সহজতে কেনেকৈ জামিন পাব? নাচনি চুমিয়ে বেছিদিন আৰু জেলত থাকিবলগীয়া নহ'ব। পুলিচৰ গোপন সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। চুমিৰ বিৰুদ্ধে ৰুজু হোৱা প্ৰতিৰোধ ধাৰাৰ বাবেই তেওঁ শীঘ্ৰেই মুক্তি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। বৰ্তমান ডিব্ৰুগড় থানাৰ লকআপত কাটি থকা চুমি আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰবঞ্চনাৰ গোচৰ তৰা হৈছে। এই ধাৰা অনুসৰি সৰ্বাধিক 10 বছৰ জেল হ'ব পাৰে, কিন্তু বিচাৰ চলি থাকিব। কিন্তু তাৰ আগতেই জামিন লাভ কৰিব চুমিয়ে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে কোনেও কেছ দিয়া নাই। একমাত্ৰ পুলিচৰ নিজা গোচৰতহে অভিযুক্ত হৈ আছে চুমি বৰা আৰু তাৰ্কিক বৰা। জেৰা শেষ হ'লেই আৰক্ষীয়ে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব। গতিকে সৰ্বাধিক 3 মাহতেই তেওঁ জামিন লাভ কৰিব।